বিলাসীপাৰা সমজিলাৰ নিৰ্বাচনী বিষয়া কাৰ্যালয় ধুবুৰী স্থানান্তৰ কৰাক লৈ কেন্দ্ৰ কৰি অসম ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি মিথুন ৰায়ৰ তত্বাৱধানত যোৱা 9 মাৰ্চ তাৰিখৰ দিনাখনত বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰত এখন সচেতন নাগৰিক সভা অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠিত হোৱা নাগৰিক সভাখনত শ্বেখ হেদায়তুল্লাহ সভাপতি, মিথুন ৰায়ক সাধাৰণ সম্পাদক, দয়াল পালক উপদেষ্টা হিচাপে লৈ দায়িত্বভাৰ অৰ্পণ কৰি বিলাসীপাৰাত সচেতন নাগৰিক মঞ্চৰ এখন কাৰ্যকৰী কমিটি গঠন কৰা পৰিলক্ষিত হয়। তদুপৰি বিলাসীপাৰা নিৰ্বাচনী বিষয়া কাৰ্যালয় ধুবুৰীত স্থানান্তৰ কৰাক কেন্দ্ৰ কৰি বিলাসীপাৰা সচেতন নাগৰিক মঞ্চই ধুবুৰী জিলা উপায়ুক্তগৰাকীক অৱগত কৰে যদিও ধুবুৰী জিলাগৰাকীয়ে বিলাসীপাৰা সচেতন নাগৰিক মঞ্চক কি আশ্বাস প্ৰদান কৰিছে সেই মৰ্মে বিলাসীপাৰা সচেতন নাগৰিক মঞ্চৰ সংবাদ মেল আয়োজন কৰি বিলাসীপাৰা সচেতন নাগৰিক মঞ্চই সংবাদ মাধ্যমৰ আগত কি ক'লে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আসাম। আপোনালোকৰ জৰিয়তে আমি এই কথাখিনি ক'ব বিচাৰিছো যে আপোনালোকে ইতিমধ্যে গম পাইছে যে বিলাসীপাৰাক সমজিলা ঘোষণা কৰাৰ লগে লগে বিলাসীপাৰাত যি জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয় আছিল ইয়াৰ প্ৰায় 80% কাম-কাজ ধুবুৰীৰ মূল জিলা কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হৈছে। এই বিষয়লৈ যোৱা 9 মাৰ্চ তাৰিখে বিলাসীপাৰা ৰাজহুৱা গ্ৰন্থাগাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল আৰু এই সমস্যা সম্পৰ্কে বৃহৎভাৱে আলোচনা কৰা হয়। এই আলোচনাত এটা সমিতি গঠন কৰা হয় আৰু এই বৃহত্তৰ বিলাসীপাৰা সচেতন নাগৰিক মঞ্চ নামৰ এই কমিটিখনক দায়িত্ব দিয়া হৈছিল যে আমাৰ নিৰ্বাচনী কাৰ্যালয় সম্পৰ্কে এই সমস্যাটো সমাধান কৰা সম্পৰ্কে আলাপ আলোচনা কাম কাজ কৰাৰ কাৰণে সেই সিদিনা মিটিঙৰ সিদ্ধান্ত মৰ্মে আজি মই সভাপতি শ্বেখ হেদায়তুল্লাহ, আমাৰ সম্পাদক মিথুন ৰয় আৰু আমাৰ উপদেষ্টা জ্যেষ্ঠ নাগৰিক দয়াল পাল ডাঙৰীয়া, আজি আমি ধুবুৰীৰ জিলা আয়ুক্ত ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছো আৰু স্মাৰকপত্ৰ প্ৰদান কৰিছো। কিন্তু আমি স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ যাওঁতে গম পালো যে এই বিষয়টো ৰাজ্যিক চৰকাৰৰ কোনো কথা নহয়, এইটো কেন্দ্ৰ চৰকাৰৰ, এইটো একদম ভাৰতৰ নিৰ্বাচনী যে আয়ুক্ত কমিশনৰ এটা ঘটনা। তেওঁলোকে এই আদেশযোগে এই কামটো কৰিছে। এই কাৰণেই কৰিছে যে ভাৰতৰ অন্যান্য প্ৰদেশসমূহত, অংগৰাজ্যসমূহত SDO পৰ্যায়ত কোনো জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় নাই। অকল জিলাৰ হেডকোৱাৰ্টাৰত, জিলাৰ সদৰতহে এটাকে জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আছে। গতিকে অসমত যিমান মহকুমা ভিত্তিত জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আছিল সেইবিলাক এবলিছ কৰি দিয়াৰ এটা অৰ্ডাৰ হৈছে। তথাপি আমি অনুৰোধ কৰিলো, আমি দাবী কৰিলো যে নহয়, আমি চাপৰৰ পৰা বিলাসীৰ পৰা দূৰ হয়, গতিকে ইয়াৰ এটা ব্যৱস্থা ৰাখিব লাগিব। আমাক উপায়ুক্ত মহোদয়ে কৈছিল যে মোৰ এখতিয়াৰ ভিতৰত এইটো বস্তু আছে যে মই চাপৰত এদিন, বিলাসীপাৰাত এদিন আমাৰ জিলা নিৰ্বাচনী বিষয়াৰ ব্যৱস্থা কৰি দিব পাৰো। আমি তাৰপিছত বেছিকে ধৰাত জিলা আয়ুক্ত মহোদয়ে কৈছে যে মাহত চাপৰত এদিন আৰু বিলাসীপাৰাত 2 দিন আৰু গলকগঞ্জত এদিন নিৰ্বাচনী বিষয়া বহিব আৰু সেই অঞ্চলৰ মানুহৰ যিখিনি নিৰ্বাচন সম্পৰ্কে কাম কাজ কথা বাৰ্তা সমস্যা আছে সেই সম্পৰ্কে শুনিব আৰু সমাধান দিয়াৰ ব্যৱস্থা কৰিব। এই কথাখিনি আমি ৰাইজক জনাব বিচাৰিছো এই কাৰণেই যে আমাক এটা দায়িত্ব দিছিল আৰু এই দায়িত্বটো আমি আগবাঢ়িছিলো আৰু এই কথাখিনি এইখিনিতেই যাতে মানে শেষ নহয়, আমি যাতে বিলাসীপাৰা অঞ্চলৰ অন্যান্য কাম কাজ সমস্যা সম্পৰ্কে আলোচনা বিলোচনা কৰি ভৱিষ্যতে পদক্ষেপ গ্ৰহণ কৰিব পাৰো, এই সম্পৰ্কে আমি অতি সোনকালে এই সমিতিখন এখন সাধাৰণ সভা মাতি আৰু তাত আমি বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰিম। কেইদিনমান আগত আমাৰ পুথিভঁৰালত আমি এটা সচেতন নাগৰিক সভা পাতিছিলো। তাতে আমাৰ এটা কমিটি গঠন কৰা হয়। তাতে আলোচনা বিলোচনা কৰি আমি এটা কমিটি গঠন কৰি আমাৰ হেদায়তুল্লাহ ছাৰে প্ৰেচিডেণ্ট হয় আৰু উপদেষ্টা আমাৰ সন্মানীয় ব্যক্তি জ্যেষ্ঠ নাগৰিক দয়াল পাল ডাঙৰীয়া আৰু মই ছেক্ৰেটাৰী পদত থাকোঁ। আজি আমি ৰাতিপুৱা বিলাসীপাৰাৰ পৰা ধুবুৰীলৈ মাননীয় উপায়ুক্ত মহোদয়ৰ লগত লগ কৰোঁ আৰু লগ কৰাৰ পিছত উপায়ুক্ত মহোদয়ৰ লগত আমাৰ বহুত এটা গভীৰ আলোচনা হয়। এই আলোচনাত মহোদয়ে আমাক যিটো বুজায়, যিটো কয় আৰু পেপাৰ ডকুমেণ্টাৰী, মানে আমাৰ এইটো অৰ্ডাৰটো আহিছে আমাৰ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়াৰ পৰা। এইটো কোনো গভৰ্ণমেণ্ট, কোনো পলিটিকেল কোনো ইছ্যু নহয়, এইটো ইলেকশ্যন কমিশনৰ পৰা অৰ্ডাৰটো আহিছে। আৰু যেহেতু ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিশনাৰটো ডিষ্ট্ৰিক্টত থাকিব লাগে হেড অফিচত, এইটো এটা চাব ডিভিশ্যনত কেনেকৈ থাকে,
এইটো অকল বিলাসীপাৰা বুলি নহয়, অল অভাৰ ইণ্ডিয়াত চিষ্টেমটো একে হ'ব লাগে। সো সেইকাৰণে এইটো স্থানান্তৰ কৰা হৈছে। কিন্তু যেহেতু আমি বিলাসীপাৰাত অফিসখন আছিলে, বহুত দিনৰ পৰা কাম কৰি আছিলোঁ, আমাৰ বিলাসীপাৰা যেটো মই কথা কৈছিলোঁ আপোনালোকৰ সেইদিনা, যে চৈবাৰীৰ পৰা মানুহ যদি ধুবুৰী যায় বহুত কষ্ট হ'ব, পইচা পাতি বহুত খৰচ হ'ব। তাৰ কাৰণে আমি এটা ডিচি ছাৰক বহুত ৰিকুৱেষ্ট কৰিলোঁ, বেলেগ কিবা অপশ্যন আছে নেকি, যদি আমাৰ বিলাসীপাৰা চাপৰবাসী ৰাইজৰ কাৰণে কিবা সুবিধা অলপ যদি হয়। তেতিয়া ছাৰে ক'লে ঠিক আছে, তেনেহ'লে মই এদিন বিলাসীপাৰা এদিন চাপৰত দিওঁ। তাৰপিছত এগেইন ৰিকুৱেষ্ট কৰিলোঁ যে 3 দিন কৰক। ছাৰে পিছত আমাক বিলাসীপাৰা 2 দিন, এদিন চাপৰ আৰু গোলকগঞ্জবাসীকো এদিন। আমাৰ ইলেকশ্যন অফিচাৰ ছাৰে বহিব ইয়াত মাহতে, 1 মাহতে 2 দিন কৰি ইলেকশ্যন অফিচাৰ বহিব। এটলিষ্ট চাপৰৰ মানুহ কিবা কাম থাকিলে ডেট টু টাইম পাব, ডেট ইয়াৰ পৰা সব ডিটেইলছটো জনাই দিব কেইদিন পিছত CDC বাইদে কোনদিনা কি মাহত কোন তাৰিখ বহিব বুলি। এইটো আমাৰ চাপৰ চৈবাৰী বাহৰ কাৰণে অলপ ভাল খবৰ আৰু বিলাসীপাৰাবাসীৰ কাৰণে অলপ ভাল খবৰ। এটলিষ্ট বয়োজ্যেষ্ঠ মানুহ যিবিলাক 80, 60, 70 ইয়াৰ্ছ বা কোনোবা মানুহ চাকৰিৰ কাৰণে বাহিৰত থাকে, তেওঁ যাব নোৱাৰে, তেখেতসকলৰ কাৰণে এইটো বহুত আমাৰ হেল্প হ'ব। আৰু বিলাসীপাৰা সচেতন নাগৰিক মঞ্চৰ যিবিলাক আমাৰ সদস্য আছে তেখেতক ধন্যবাদ জনাইছোঁ আমাক সহযোগিতাৰ কাৰণে। আপোনালোকৰ সাংবাদিকৰ পৰা আজি আমি বিলাসীপাৰা ৰাইজ, চাপৰবাসী, চাপৰগ্ৰাম যি আছে আমাৰ সাব ডিভিজনৰ বসবাসকাৰী আমি জনাব বিচাৰোঁ যে বিলাসীপাৰা সচেতন নাগৰিক মঞ্চ বিলাসীপাৰা ৰাইজৰ সমস্যা লৈ সদায় মাত মাতি থাকিব আৰু আপোনালোকৰ লগত আমি আছোঁ। যদি বিলাসীপাৰাৰ কিবা সমস্যা, ৰাজ্যিক সমস্যা, ৰাজ্যৰ সমস্যা হয়, আপোনালোকে আহিব আৰু সোনকালে আমি এটা ৰাজহুৱা সভা পাতিম। ৰাজহুৱা সভা পাতি কমিটিখন আৰু ভালকৈ পূৰ্ণাংগ ৰূপত গঠন কৰি আমি এটা অফিচ এইবিলাক যি কাম কাজ আছে এইটো কৰাৰ ব্যৱস্থা কৰিম। ধন্যবাদ। কথাটো নহয়, কথাটো হৈছে এইবিলাক চৰকাৰৰ কিছু নীতি গভৰ্ণমেণ্টৰ চিষ্টেম চেঞ্জ হৈ থাকে। যেহেতু আগত ডেলিমিশ্যন নাছিলে, ডেলিমিশ্যন হ'ল, ডেলিমিশ্যন হোৱাৰ পিছত এইটো ভোটৰ সংখ্যা এইবিলাক বহুত নিৰ্ধাৰিত কৰে, বহুত চিষ্টেমছ ক্ৰাইটেৰিয়া চেঞ্জ হ'ল। কিন্তু বিলাসীপাৰা যেহেতু এটা ডিষ্ট্ৰিক্ট লৈ বহুত বছৰ হ'ল মাত মাতি আহিছে, আমাৰ ডিষ্ট্ৰিক্ট এটা বিলাসীপাৰা ডিমাণ্ড কমিটিও আছে, মানুহজন মেম্বাৰ হয়, আমাৰ হেদায়তুল্লাহ ছাৰ মেম্বাৰ হয়, বেলবাজ ডাঙৰীয়া মেম্বাৰ হয়। কিন্তু ডিষ্ট্ৰিক্টখন আমাৰ লাগিবই, আজি নহয় কালি নহয়, যেনে তেনে কৰি আমি ডিষ্ট্ৰিক্টৰ কাৰণে মাত মাতি থাকিম, য'ত যাব লাগে যাম। কিন্তু এইটো আমাৰ আন্দোলন বন্ধ নহ'ব। কিন্তু এতিয়াৰ কাৰণে যিটো আমাৰ কাৰণে আমি হাতত লৈছিলোঁ, এইটো আমাৰ কামটো ইমানেই আমাৰ থাকিব আজি এতিয়ালৈকে। পিছত কি কৰা যায় এইটো আলোচনা বিবেচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ঠিক আছে। আন্দোলন কৰি আছিলোঁ আৰু ঠিক মানে হং অৱস্থা জিলালৈ ৰূপান্তৰিত হোৱাৰ হং অৱস্থাত গভৰ্ণমেণ্টে পলিচি চেঞ্জ কৰি দিলে। পলিচি চেঞ্জ কৰি আমাৰ বিলাসীপাৰা সাব ডিভিশ্যনটোক ডিষ্ট্ৰিক্ট কৰি দিলে। আৰু যেতিয়া এইটো উদ্বোধন কৰিবলৈ আহিল মন্ত্ৰী, ভাৰপ্ৰাপ্ত মন্ত্ৰী ৰঞ্জিত দাস, তেওঁ উদ্বোধন কৰি যিটো বক্তব্য ৰাখিলে তাত তেওঁ স্পষ্ট কৈ দিলে যে আপোনালোকে সৰু সুৰা কামৰ কাৰণে আৰু ধুবুৰীত যাব নালাগে, এই সব কাম মানে ইয়াতে হ'ব আৰু কি। ইলেকশ্যনকে ধৰি অন্যান্য যি কাম আছে সব ইয়াত হ'ব। আৰু এতিয়া দেখিবলৈ পাইছোঁ পৰিৱৰ্তনৰমুখী। এতিয়াতো মানে হেৰি কৰিছে ইলেকশ্যন অফিচটো উঠাই লৈছে সম্পূৰ্ণ যদিও যোৱা নাই, এতিয়া অলপ বাকী আছে। ইয়াৰ পিছত চাৰ্কেল অফিচলৈ যাব। চাৰ্কেল অফিচ ইয়াৰ আগত এবাৰ লৈ গৈছিল, আমি তেতিয়াও বাধা দি কিছুদিন ৰাখিছিলোঁ, কিন্তু শেষত গৈ পেলাই চাৰ্কেল অফিচ গৌৰীপুৰত মানে কেন্দ্ৰীভূত কৰিছিল। এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ECI অৰ্ডাৰ মতে এওঁলোকে এইটো পলিচি এটা কৰিছে যে ডিষ্ট্ৰিক্টত এটা ইলেকশ্যন অফিচ হ'ব। এতিয়া আমি যদি আন্দোলন কৰি আমাৰ ডিষ্ট্ৰিক্টটো ডিষ্ট্ৰিক্ট কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ইয়াতো ইলেকশ্যন অফিচ হ'ব। যিয়ে নহওক আমি ডিচিক মেমৰেণ্ডামটো দিলোঁ, দিয়াৰ পিছত ডিচিয়ে ক'লে যে আপোনালোকৰ অসুবিধা হ'ব, এইটো মই জানো, তা এটা কাম কৰা যাওক, আপোনালোকৰ সুবিধাৰ্থে বিলাসীপাৰাত এদিন, গোলকগঞ্জত এদিন, চাপৰত এদিন ইলেকশ্যন অফিচৰ কাম কাজ কৰা মই অফিচাৰ পঠাম। তাৰপিছত আমি ৰিকুৱেষ্ট কৰাতে বিলাসীপাৰাত 2 দিন কৰিলে, 2 দিন মানে এক মাহত 2 দিন অফিচাৰ, কনচাৰ্নিং অফিচাৰ ইয়াত আহিব, আহি ইয়াত কাম কাজ, ইলেকশ্যনৰ কাম কাজ কৰিব। ধন্যবাদ। ঠিক আছে।